কাই মুহূৰ্তৰ অন্য এটা জৰুৰী খবৰ লৈছো 4 বছৰৰ পাছত ন্যায় লাভৰ দিশে এতিয়া ধেমাজিৰ নন্দিতা শইকীয়াৰ পৰিয়াল আজি শাস্তি ঘোষণা হ'ব নন্দিনী শইকীয়া হত্যা কৰা ৰিণ্টু শৰ্মাৰ বুধবাৰে ৰিণ্টুক দোষী সাব্যস্ত কৰিছে ধেমাজি জিলা সত্ৰ ন্যায়াধীশৰ আদালতে আৰু এতিয়া সকলোৰে অপেক্ষা উচিত শাস্তি হওক ৰিণ্টু শৰ্মাৰ নিশ্চয় আপোনালোকৰ মনত আছে 2021 চনৰ 21 আগষ্টত ৰিণ্টুৱে হত্যা কৰিছিলে মৰিধল কলেজৰ এগৰাকী ছাত্ৰী নন্দিতা কিছু তথ্য সবিস্তাৰিত 4টা বছৰ আৰু 4টা বছৰৰ পাছত আজি ন্যায় লাভৰ দিশে ধেমাজিৰ নন্দিতা শইকীয়াৰ পৰিয়াল আজি শাস্তি ঘোষণা হ'ব নন্দিতা শইকীয়া হত্যা কৰা ৰিণ্টু শৰ্মাৰ বুধবাৰে ৰিণ্টুক দোষী সাব্যস্ত কৰিলে ধেমাজি জিলা সত্ৰ ন্যায়াধীশৰ আদালতে এতিয়া সকলোৰে অপেক্ষা উচিত শাস্তি হওক ৰিণ্টু শৰ্মাৰ মৰিধল কলেজৰ এগৰাকী মেধাৱী ছাত্ৰী নন্দিতাক হত্যা কৰিছিলে 2021 চনৰ 21 আগষ্টত ৰিণ্টু নামৰ লম্পটটোৱে বাছ আস্থানৰ সন্মুখত চুৰিৰে হানিছিলে কলেজৰ লাইব্ৰেৰিয়ান ৰিণ্টুৱে তাৰ 4টা দিন পাছতেই চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটিছিল নন্দিতা শইকীয়াৰ নন্দিতাৰ দুৰ্ভগীয়া পিতৃ মাতৃয়ে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে এতিয়া শাস্তি ঘোষণালৈ আজি কি সিদ্ধান্ত লয় 4টা বছৰৰ পাছত ন্যায় লাভ কৰিবনে ধেমাজিৰ নন্দিতা শইকীয়াৰ পৰিয়ালে ইয়াকে লৈ এতিয়া তেওঁলোকৰ মনত উদ্বেগ আজি শাস্তি ঘোষণা হ'ব যেহেতু নন্দিতা শইকীয়াক হত্যা কৰা ৰিণ্টু শৰ্মাৰ 4টা বছৰ আৰু 4টা বছৰ ধৰি সেই দুৰ্ভগীয়া পিতৃ মাতৃহালে আচলতে উদ্বেগত ইমান দিনে জীয়াই আছে বুধবাৰৰ দিনটোত ৰিণ্টুক দোষী সাব্যস্ত কৰিছিলে যিহেতু ধেমাজি জিলা সত্ৰ ন্যায়াধীশৰ আদালতে এক প্ৰকাৰ স্বস্তিৰ নিশ্বাস পাইছিলে তেওঁলোকে আৰু এতিয়া সকলোৰে অপেক্ষা উচিত শাস্তি পাব লাগে ৰিণ্টু শৰ্মাই বাছ আস্থানৰ সমীপতে যি ঘটনা সংঘটিত কৰিছিলে 2021 চনৰ 21 আগষ্টত ৰিণ্টুৱে মৰিধল কলেজৰ এগৰাকী মেধাৱী ছাত্ৰী নন্দিতা বাছ আস্থানৰ সন্মুখতে চুৰিৰে হানিছিলে কলেজৰ লাইব্ৰেৰিয়ান ৰিণ্টুৱে তাৰ 4টা দিন পাছতেই চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছিল নন্দিতা শইকীয়াৰ মৰিধল কলেজৰ এগৰাকী দুৰ্ভগীয়া ছাত্ৰী আৰু নন্দিতাৰ সেই দুৰ্ভগীয়া পিতৃ মাতৃয়ে অধীৰ আগ্ৰহেৰে এতিয়া কেৱল বাট চাই ৰৈছে কি ব্যৱস্থা লোৱা হয় বা কি আচলতে শাস্তি দিয়া হয় 4টা বছৰ এনেকৈ উকলি গ'ল আৰু 4 বছৰৰ পাছত এতিয়া আজি ন্যায় লাভৰ দিশে নন্দিতাৰ দুৰ্ভগীয়া পিতৃ মাতৃয়ে বুধবাৰ অৰ্থাৎ কালিৰ দিনটোতেই ৰিণ্টুক যিহেতু ধেমাজি জিলা সত্ৰ ন্যায়াধীশৰ আদালতে দোষী সাব্যস্ত কৰিছিলে আৰু এতিয়া সকলোৰে অপেক্ষা উচিত শাস্তি পাব লাগে ৰিণ্টু শৰ্মাই আজি সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে কি শাস্তি বিহা হ'ব ৰিণ্টু 2021 চনৰ 21 আগষ্ট সেই অভিশপ্ত দিনটোতেই বাছ আস্থানৰ সন্মুখত চুৰিৰে হানি খুচি হত্যা কৰিছিলে কলেজৰ লাইব্ৰেৰিয়ান ৰিণ্টুৱে এগৰাকী দুৰ্ভগীয়া ছাত্ৰী নন্দিতা পিতৃ মাতৃৰ মন্তব্য আছে আমাৰ হাতত আমি আদালতক ধন্যবাদ জনাইছোঁ তেখেতলোকে যিখিনি আমাৰ কাৰণে ত্যাগ স্বীকাৰ কৰিছে আৰু এইটো ধন্যবাদ কি আমি আহ্বান জনাইছোঁ কোনো কাৰণত যাতে সেই ঘাতক আইনৰ সুৰুঙাইদি সাৰি যাব নোৱাৰে আৰু আমাৰ নিৰস্তক যেতিয়া অস্ত্ৰই আঘাত কৰিছে 3জনকৈ আমি ফাঁচিটোহে কামনা কৰিছোঁ আৰু তেতিয়াহে নাৰী জাতিটোৰ তাৰমানে সুৰক্ষা হ'ব তেনেকুৱা এটা দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিলে তাকে আমি জনাইছোঁ মই এটাই দাবী কৰিছোঁ প্ৰথমতে ফাঁচিয়েই দাবী কৰিছিলোঁ দুগৰাকী ছাত্ৰী আৰু এজন অভিভাৱক যেতিয়া হত্যা কৰিছিলে কিন্তু তাৰ উপৰিও আদালতে মহামান্য আদালতে ধৰক যিটো এতিয়া ৰায়দান দিব তাতেই আমি সন্তোষ হ'ব লাগিব আমিতো ধৰক তাৰ ওপৰত যাব নোৱাৰোঁ গতিকে সেই যিটো মানে ৰায়দান দিয়ে তাত যাতে আইনৰ সুৰুঙাই আকৌ যাতে হেৰি হ'ব নোৱাৰে পুনৰ তাকে চাই দিলে ভাল পাওঁ যি এতিয়া আদালতে সিদ্ধান্ত লৈছে সেই সিদ্ধান্ত যাতে সলনি নকৰে আৰু ওপৰলৈ গৈ যাতে এইটো ন্যায় পাব নোৱাৰে তাক বিচাৰ কৰিব লাগে 21/8/2021 তাৰিখে মৰিধল কলেজৰ হিন্দী বিভাগত ছেমিষ্টাৰৰ পৰীক্ষা দিবলৈ অহা দুগৰাকী ছাত্ৰী
কাশ্মীনা দত্ত আৰু নন্দিতা শইকীয়া তেওঁলোকে দেৱদত্ত কাশ্মীনা দত্তৰ দেউতাক তেখেতৰ বাইকতে উঠি পৰীক্ষা শেষ কৰাৰ পিছত ঘৰলৈ উভতি আহিছিল আৰু ধেমাজি চহৰত পোৱাৰ পিছত তেওঁলোকে ASTC বাছ ষ্টেণ্ডৰ অপজিটত ড্ৰাগ হাউচৰ কাষত থকা এখন হোটেলত চাহ খাবলৈ বুলি মটৰচাইকেলখন ৰখাই বাইকখন পাৰ্ক কৰিবলৈ পাওঁতেই মৰিধল কলেজৰ লাইব্ৰেৰীত কৰ্ম কৰা এজন ৰিণ্টু শৰ্মা নামৰ ব্যক্তিয়ে পূৰ্ব পৰিকল্পিতভাৱে হাতত লৈ অহা এখন খামটি দাৰে প্ৰথমতে দেৱদত্তৰ মূৰত আৰু হাতত আঘাত কৰে। তাৰ পিছতে দেৱদত্তক আঘাত কৰোঁতে কাশ্মীনা দত্ত তেওঁৰ কন্যা যেতিয়া আগবাঢ়ি আহে কন্যাকো তেওঁ মূৰত আঘাত কৰে। তাৰ পিছতে নন্দিতা শইকীয়াক তেওঁ মূৰত ওপৰি 3-4 ঘাপ মৰাৰ পিছত নন্দিতা শইকীয়াই কাতৰভাৱে অনুৰোধ কৰিছিল যে মোক নামাৰিব, মোক নাকাটিব। তাৰ পিছতো তেওঁ ৰৈ নাথাকি তেওঁৰ শৰীৰৰ বিভিন্ন অংশত আঘাত কৰাৰ পিছতে দাখন লৈ ধেমাজি তিনিআলিৰ পাচনি গলিৰ ফালে দৌৰ মাৰি এডোখৰ বাঁহৰ তলত তেওঁ আশ্ৰয় লয় আৰু পৰৱৰ্তী সময়ত ৰাইজ আৰু পুলিচ প্ৰশাসনৰ সহযোগত তেওঁ কৰায়ত্ব কৰে আৰু অন্য হাতেদি এই জখমী 3জনক 108ৰ যোগেদি ধেমাজি চিভিল হস্পিটেললৈ প্ৰেৰণ কৰা হয় যদিও নন্দিতা শইকীয়াৰ অৱস্থা খুব জটিল হোৱাৰ বাবে তেওঁক উন্নত চিকিৎসাৰ বাবে ধেমাজিলৈ ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে আৰু ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰ ডায়েগনষ্টিক হস্পিটেলত তেওঁক এডমিট কৰাৰ পিছত প্ৰথম দিনাৰ পৰাই তেওঁ কমা অৱস্থাত থাকি 25/8/2021 তাৰিখে দিনৰ 1মান বজাত শেষ নিশ্বাস ত্যাগ কৰে। আনহাতে ধেমাজি থানাত দেৱদত্তই দাখিল কৰা এজাহাৰৰ ভিত্তিত তেতিয়াৰ OC হিতেশ কুমাৰ শৰ্মা আৰু SI নেকিব আহমেদে গোচৰটোৰ তদন্ত সমাপ্ত কৰি সৰ্বমুঠ 42জনৰ সাক্ষ্য গ্ৰহণ কৰি মাননীয় আদালতত চাৰ্জশ্বিট দাখিল কৰে আৰু মাননীয় আদালতে তাৰে 41জনৰ সাক্ষ্য গ্ৰহণ কৰি আজি গোচৰটোৰ কল্যাণজিৎ শইকীয়াৰ আদালতে অনাৰেবল ছেছন এণ্ড ডিষ্ট্ৰিক্ট জাজ কল্যাণজিৎ শইকীয়াৰ আদালতে আজি গোচৰটো চূড়ান্ত ৰায়দান কৰিছে আৰু আজি এই অপৰাধীজন ৰিণ্টু শৰ্মাক ভাৰতীয় দণ্ডবিধি আইনৰ 341, 302, 326, 307 ধাৰাত তেখেত দোষী হিচাপে মাননীয় আদালতে তেওঁক আজি সাব্যস্ত কৰিছে আৰু কাইলৈৰ দিনটো অৰ্থাৎ 21/8/2025 তাৰিখে তেখেতক কি শাস্তি প্ৰদান কৰিব সেইটো মাননীয় আদালতে কাইলৈৰ বাবে দিন ধাৰ্য ধৰিছে। এইটো চেণ্টেন্স হিয়াৰিং বুলি ৰখা হৈছে। 21/8/2021 তাৰিখত ঘটনা ঘটিছিল আৰু 21/8/2025 কাইলৈ 4 বছৰ সম্পূৰ্ণ হ'ব আৰু কাইলৈৰ দিনটোতে আমি ন্যায় পাম বুলি আশা ৰাখিছোঁ। 21/8/2021